অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ কাৰণে মই সেইবোৰ ব্যাখ্যা এতিয়া নকৰোঁ, তাৰ পৰৱৰ্তী সময়ত কৰিম। মই নিৰ্বাচনত অংশগ্ৰহণ কৰিবলগীয়া হ'ল আৰু লাভত নাশ্ৰুত ধৰণে এতিয়াও নোহোৱা নোপোজা এটা ঘটনা ঘটিলে যে মই ইলেকশ্যন জেইলৰ পৰা খেলিলোঁ আৰু আচৰিত ধৰণে জেইলৰ পৰা মোক ৰাইজে জিকাই দিলে। গতিকে মই নিজে নিৰ্বাচন নেখেলোঁ বুলি কোৱা মানুহটোৱে যিহেতু নিৰ্বাচন খেলিলোঁ, মই আপোনালোকৰ ওচৰত অপৰাধ কৰিছোঁ আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰত আজি দীঘলকৈ এটা সেৱা ল'ব খুজিম। মই সকলোকে অনুৰোধ জনাইছোঁ অকণমান বহি দিলে সকলোৱে বহি দিলে শ্ৰদ্ধেয় ৰাইজ, মই য'তেই নাথাকোঁ লাগিলে সেয়া মই MLA হওঁ বা মই সেয়া খেতিয়কেই হওঁ, সেয়া মই বুদ্ধিজীৱীয়ে হওঁ বা মই লেখকেই হওঁ বা মই কলেজত পঢ়াওঁৱেই বা মই যিয়ে নাথাকোঁ লাগিলে, যিয়ে নকৰোঁ লাগিলে বা মই কাইলৈ যদি মুখ্যমন্ত্ৰী হওঁ, তথাপিও মোৰ কাৰণে সমগ্ৰ অসমৰ কাৰণে আটাইতকৈ মৰমৰ ঠাই, আটাইতকৈ প্ৰাণৰ ঠাই আৰু কাৰো লগত তুলনা নোহোৱাকৈ আটাইতকৈ ভাল পোৱা ঠাইখনৰ নাম মোৰ কাৰণে টেঙানী। আপোনালোক সকলোৱে জানে যে 2002 চনৰ পৰা মই বিশ্ববিদ্যালয়ৰ শিক্ষা ত্যাগ কৰি আৰু 5জন আমাৰ সতীৰ্থৰ সৈতে গুণেশ্বৰ নৰহ, মনোজ তামুলী, পুতুল নৰহ, ভৱেন সন্দিকৈ আৰু কোন আছিলে আৰু হেম ফুকন, এই 5জন লোকৰ সৈতে মই টেঙানীলৈ আহিছিলোঁ। তেতিয়ালৈকে কেৱল কিতাপত পঢ়িছিলোঁ মানুহৰ দুখৰ কথা, তেতিয়ালৈকে কিতাপত পঢ়িছিলোঁ কেৱল আন্দোলনৰ কথা। কিন্তু টেঙানীত আহি যেতিয়া এই খকনগুৰিৰ পৰা যেতিয়া দেখিছিলোঁ যে সকলোবিলাক ঘৰ এফালৰ পৰা ভাঙি পেলোৱা হৈছে, হাতী দি ভাঙি পেলোৱা হৈছে, কাৰোবাৰ ঘৰ জ্বলাই দিছে আৰু সকলো মানুহ তেতিয়া বৰষুণত তিতি আছে, ৰাজপথত আছে আৰু আমি যেতিয়া হেম ফুকন, গুণেশ্বৰ নৰহ, মনোজ তামুলী, পুতুল নৰহ, আমিবিলাকে যেতিয়া ভৱেন সন্দিকৈ আমি যেতিয়া ইয়াত আহি উপস্থিত হৈছোঁহি, তেতিয়া দেখিবলৈ পাইছোঁ মানুহৰ কেৱল চকু পানী আৰু চকু পানী। মোৰ মনত পৰে প্ৰথমতে আহি চন্দ্ৰ শইকীয়াক পাইছিলোঁ, হিমেন্দ্ৰ বৰুৱাক পাইছিলোঁ, ৰাতুল বৰাক পাইছিলোঁ। এনেকুৱা অনেকজন মানুহক প্ৰথমতে আহি মই খকনগুৰি ঠাইত
খপংগুৰিত লগ পাইছিলোঁ আৰু তাৰ পাছত লাহে লাহে আপোনালোকে ইয়াত যিখিনি মানুহ নতুন বা এতিয়া যিসকল টেঙানী মানুহ নহয় বাহিৰৰ পৰা এই মিটিঙৰ কাৰণে আহিছে তেখেতসকলক মই জনাব খুজিছোঁ যে এই ৰাস্তাটো তেতিয়া ইমানকণমান ঠেক এটা গলিৰ নিচিনা ৰাস্তা আছিল। ভোজৰ আলি বুলি কয়, কিন্তু ৰাস্তাটো নাছিলে তেতিয়া। এই ৰাস্তাইদি খোজ কাঢ়িবলৈ হ'লে বাৰিষাৰ দিনত ইটোৰ গাত সিটোৱে ধৰি যাব লাগে। চাইকেল চলালে মোৰ মনত পৰে, এনেকুৱা ৰাস্তা মই এইকাৰণে মোৰ মনত থাকি গ'ল যে এনেকুৱা ৰাস্তা মই ক'তো দেখা নাই যে চাইকেল চলালে সাধাৰণতে চাইকেলৰ চকাটোৰ পৰা মাটিটো এৰি যায়, কিন্তু ইয়াত চকাটোৰ পৰা মাটিটো এৰি নাযায়। গতিকে অলপ দূৰ চাইকেলখন চলোৱাৰ পাছত আৰু চাইকেলখন চলাব নোৱাৰে। মই সাধাৰণতে আনৰ চাইকেলৰ পিছফালে উঠি লওঁ কেৰিয়াৰত, নহ'লে বা আগফালে উঠি লওঁ। আৰু এতিয়া মোৰ দেখি আচৰিত লাগে যে সেইখন টেঙানীত আজি চাৰিওফালে কেৱল মটৰ চাইকেল আৰু গাড়ী। মই যেতিয়া সোমাই আহিছোঁ মই আপোনালোকক এটা কথা ক'ব পাৰোঁ, অন্ততঃ মই দৃঢ়তাৰে ক'ব পাৰোঁ যে টেঙানীত যিকেইটা ৰাস্তা আছিলে আটাইকেইটা ৰাস্তাত খোজকাঢ়ি যাওঁতে গাত মানে গছৰ ঠানিটো লাগি যায়, গছৰ পাত লাগি যায়, হয়নে নহয় বাৰু? এনেকুৱা কোনো ৰাস্তা নাছিলে যিটোত এখন মটৰ চাইকেলত আপুনি ধুনীয়াকৈ গৈ থাকিব পাৰিব। চাইকেল লৈ যোৱাটো সম্ভৱ নহয়। সেই টেঙানীত আমি ভৰি দিছিলোঁ 2002 চনত এইখন ফিল্ডতে প্ৰথমখন আমাৰ সভা অনুষ্ঠিত হৈছিলে, য'ত আমি বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতি গঠন কৰিছিলোঁ। আৰু যিবিলাক টেঙানীৰ পুৰণি মানুহ, মোৰ দিনৰ মানুহ বুলি কৈছোঁ, আৰু মই আন্দোলন কৰিবলৈ অহাৰ সময়ৰ মানুহ, তেওঁলোকৰ আটাই মনত আছে যে সেই সভাতে আমি সংকল্প লৈছিলোঁ যে অসমৰ এই থলুৱা মানুহবিলাকৰ কাৰণে উচ্ছেদ আমি বন্ধ কৰিম, মাটিৰ অধিকাৰ আমি কাঢ়ি আনিম আৰু আমি টেঙানীখনক নতুন ৰূপেৰে গঢ়িম। আৰু তেতিয়া লাহে লাহে সেই টেঙানীত নতুন ৰূপেৰে গঢ়িম এই শব্দটোৰ লগত কেৱল টেঙানী নহয়, অসমক নতুন ৰূপেৰে গঢ়িম, ভাৰতক নতুন ৰূপেৰে গঢ়িম, পৃথিৱীক নতুন ৰূপেৰে গঢ়িম, এই আদৰ্শটো প্ৰথমৰ পৰা আমি নিজৰ মাজত সোমোৱাই লৈছিলোঁ। মই যোৱাবাৰ যেতিয়া ইয়ালৈ টেঙানীলৈ আহিছিলোঁ তেতিয়া মই কৈছিলোঁ, যোৱাবাৰ মানেও আচলতে 2 বছৰ পাৰ হৈ গ'ল চাগে এতিয়া, কাৰণ মই 1 বছৰ 7 মাহ জেলতে আছোঁ। তাৰপিছত ইলেকশ্যন খেলি ইলেকশ্যনৰ পাছত আকৌ সমষ্টিত ব্যস্ত হ'বলগীয়া হৈ গ'ল। প্ৰায় 2 বছৰ সময় মই ইয়ালৈ অহা নাই। আৰু শেষবাৰৰ কাৰণে মই যেতিয়া এইবাৰৰ আগতে শেষবাৰৰ কাৰণে যেতিয়া মই টেঙানীলৈ আহিছিলোঁ তেতিয়া মোৰ এনেকুৱা অনুভৱ হৈছিলে যে টেঙানীৰ প্ৰত্যেকটো পৰিয়াল মোতকৈ যেন ধনী হৈ পৰিলে। মানুহবিলাকৰ সকলোৰে অকণমান অকণমান বাগান হ'ল। চবৰে চাইকেলৰ কথা নকৈয়ে মই 1-2খন মটৰ চাইকেল হ'ল। আৰু মই গৰ্ববোধ কৰোঁ এতিয়া যে এতিয়া টেঙানীৰ বহুত মানুহৰ 4-চকীয়া গাড়ীও আছে। মই গৰ্ববোধ কৰোঁ যে টেঙানীৰ বহুত ল'ৰাই এতিয়া কেইবা লাখ টকাৰ চাহপাত ক্ৰয় কৰে আৰু সেই চাহপাত নি ফেক্টৰীত দিবগৈ পাৰে। মই সেইকাৰণে যোৱাবাৰ আহোঁতে কৈছিলোঁ যে টেঙানী সকলো মানুহ মোতকৈ বেছি ধনী হৈ গ'ল। মই আপোনালোকক কেৱল এইটো কথা ক'বৰ কাৰণে এই কথাখিনি কৈ আছোঁ যে বহুতে কয় যে আন্দোলন কৰিলে কি পায়। মই তেওঁলোকক ক'ম, আন্দোলন কৰিলে কি পায় আপোনালোক টেঙানীলৈ আহি চাওক। মই তেওঁলোকক ক'ম যে আন্দোলন কৰিলে আত্মবিশ্বাস পায়। মই যেতিয়া প্ৰথম টেঙানীলৈ আহিছিলোঁ তেতিয়া মানুহবিলাক জীয়াই থকা নাছিলে। জীয়াই থকা সময়তো তেওঁলোক মৰি আছিলে, তেওঁলোকৰ আত্মবিশ্বাস নাছিলে, তেওঁলোকৰ আত্মপ্ৰত্যয় নাছিলে, তেওঁলোক নিজকে মানুহ বুলি গণ্য কৰিব পৰা নাছিলে, মানুহ বুলি আত্মসন্মান নাছিলে। তেওঁলোকে কেৱল সমাজৰ যেন আৱৰ্জনা, সমাজৰ যেন মানে অদৰকাৰী মানুহ, তেনেকৈ
ইয়াৰ আটাইবিলাক মানুহে এটা ভগ্ন হৃদয় লৈ বসবাস কৰিছিল। কিন্তু মই এতিয়া দৃঢ়তাৰে ক'ব পাৰোঁ যে এতিয়া অসমৰ যিকোনো এখন ঠাইতকৈ টেঙানীৰ মানুহে মই টেঙানীৰ মানুহ বুলি কৈ গৰ্ব অনুভৱ কৰে। কেলৈ কৰে? কাৰণ এটা দশকৰ কাৰণে অতি কমেও 10 বছৰৰ কাৰণে টেঙানী অসমৰ সংগ্ৰামী ৰাইজৰ আদৰ্শৰ স্থানত পৰিণত হৈ গ'ল। মানুহে সংগ্ৰামী মানুহ মানে সংগ্ৰামী অসমীয়া মানুহ মানে টেঙানী আৰু দৈয়াঙৰ কথা কয়। টেঙানী আৰু দৈয়াঙৰ কথা কয়। ক'ৰ মানুহ? মই টেঙানীৰ মানুহ। আগতে টেঙানী বুলি ক'লে কোনেও চিনি পোৱা নাছিলে। ক'ৰ মানুহ? জামুগুৰিৰ মানুহ বুলি কয়। ক'ৰ মানুহ? টেঙানীখন ক'ত? জামুগুৰিৰ ওচৰত। এতিয়া সমগ্ৰ অসমত মানুহে কয় ক'ৰ মানুহ? টেঙানী মানুহ। এতিয়া জামুগুৰিখনে টেঙানীৰ ওচৰত বুলি চিনাকি দিবলগীয়া হয়। জামুগুৰি ষ্টেচনটো ক'ত আছে বুলি ক'লে, টেঙানীৰ ওচৰত বুলি ক'লে অসমৰ মানুহে এতিয়া চিনি পায়। মই নতুন প্ৰজন্মক, টেঙানীৰ নতুন প্ৰজন্মক এটা কথা ক'ব খোজোঁ, যিসকলে এতিয়া মটৰচাইকেল লৈ ফুৰে, যিসকলে এতিয়া 4চকীয়া গাড়ী চলায়, যিসকলে এতিয়া কলেজলৈ গৈছে। টেঙানীত তেতিয়া কলেজলৈ যোৱা কথাটো সপোনৰ অগোচৰ আছিল। অন্ততঃ মই এইটো কথা বুকুত হৈ ক'ব পাৰোঁ যে আমাৰ আন্দোলনৰ কাৰণে, বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতিৰ আন্দোলনৰ কাৰণে টেঙানীত অন্ততঃ এতিয়া কিজানি 100জনমান কলেজলৈ যোৱা ল'ৰা ছোৱালী আছে। আজি টেঙানীত যেতিয়া খোজকাঢ়ি আহিছোঁ, মোক এগৰাকী মাকে কৈছে যে মোৰ ছোৱালীজনী MA পঢ়িবলৈ বিৰাট মন আছে, তুমি সহায় কৰিব লাগে। মোৰ বুকুখন গৰ্বত ফুলি উঠিছে। মই চিঞৰি চিঞৰি কান্দি দিম যেন লাগিছে। যিখন টেঙানীত এই ভেঞ্চাৰ স্কুলখন আছিলে, এইখন এতিয়া এই স্কুলখন প্ৰকাশ হ'ল। এই স্কুলখন এতিয়া চৰকাৰীকৰণ হ'ল। আৰু টেঙানীত কোনো এই নাহৰখনৰ স্কুলখন আছিলে, কিন্তু সেই সময়ত উচ্ছেদৰ কাৰণে নাহৰখনৰ স্কুলো বন্ধ হৈ গৈছিলে। তাৰ বাহিৰে আৰু কোনো স্কুল নাছিলে। এতিয়া টেঙানীৰ ল'ৰাই যেতিয়া কলেজত পঢ়িবলৈ গ'ল, MA পাছ কৰি কাইলৈ হয়তো কলেজৰ প্ৰফেচাৰ হ'ব, হয়তো কাইলৈ ACS অফিচাৰ হ'ব, পৰহিলৈ হয়তো IAS অফিচাৰ হ'ব, তাৰ পিছদিনা হয়তো কোনোবা ইণ্ডাষ্ট্ৰিয়েলিষ্ট উদ্যোগপতি হ'ব। মই হয়তো এতিয়া MLA হৈ বা কাইলৈ বেছিকৈ মন্ত্ৰী হৈ বা মুখ্যমন্ত্ৰী হৈ মই অসমৰ কাৰণে যিমান কাম কৰিব পাৰি, 2002 চনৰ পৰা 2005 চনলৈকে টেঙানীৰ যি আন্দোলন বা 7 চনলৈকে টেঙানীৰ যি আন্দোলন, সেই আন্দোলন কৰি মানুহৰ মই যিমান কাম কৰিব পাৰিলোঁ, সিমান কাম চাগে মই গোটেই জীৱনতো কৰিব নোৱাৰোঁ। মই এটা কথা ডাঠি ক'ব পাৰোঁ, টেঙানীত যে এই কাৰেণ্টৰ লাইনবিলাক দেখিছে, এই প্ৰত্যেকটো খুঁটাৰ লগত আমাৰ চিনাকি আছে। আমি বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে টেঙানীৰ প্ৰত্যেকটো ইলেক্ট্ৰিচিটিৰ খুঁটা আনিছে। এই টেঙানীৰ প্ৰত্যেকটো ৰাস্তা, ইয়াৰ প্ৰত্যেকটো পৰা ইটাৰ লগত আমাৰ চিনাকি আছে। বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন কৰি আমি ইয়াত এনৰেগাৰ ৰাস্তা বনাইছোঁ, আৰু ইয়াৰ তাৰ পাছত PWDৰ জৰিয়তে এটা অতি সুন্দৰ PMGFY ৰাস্তা আমি বনাইছোঁ। আমি টেঙানীত এতিয়া এটা হল অন্তত বনাব পৰা হ'লোঁ, প্ৰেক্ষাগৃহ। টেঙানীৰ বিদ্যালয়বিলাক এতিয়া পকী হ'ল, আৰু মোৰ ভাল লাগে। টেঙানীৰ বিদ্যালয় নহয়, টেঙানীত এতিয়া দুমখলীয়া ঘৰ, টেঙানীত এতিয়া RCC ঘৰ। মোৰে RCC ঘৰ নাই, মই ভগা ঘৰত এতিয়াও থাকোঁ, কিন্তু টেঙানীত কেইবাটাও এনেকুৱা RCC ঘৰ বা দুমখলীয়া ঘৰ ইতিমধ্যে নিৰ্মাণ হ'ল। মোৰ ভাল লাগে, কেতিয়াবা মোক সমালোচনা কৰে অসমৰ মানুহে যে তুমি আন্দোলন কৰা আৰু তাৰ পাছত সমস্যাবিলাক সমাধান নকৰাকৈ আঁতৰি অহা। মই বুকু ডাঠ কৰি সদায় চিঞৰি থাকোঁ যে টেঙানীৰ প্ৰত্যেকটো জনজাতি পৰিয়ালক মই ইয়াত মাটিৰ পট্টা দি গৈছোঁ। এটাও এনেকুৱা মিচিং পৰিয়াল নাই,
এটাও সোণোৱাল কছাৰী পৰিয়াল নাই, এটাও বড়ো বা ৰাভা কম আছে, আমাৰ ৰাভা বড়ো পৰিয়াল একদম সামান্য। এনেকুৱা কোনো জনজাতি পৰিয়াল নাই যি টেঙানীত মাটিৰ পট্টা পোৱা নাই। য'ত টেঙানীত মানুহক ঘৰ বনাবলৈ নিদিছিলে, ঘৰ লগে লগে জ্বলাই দিয়ে, মানুহ কলপাতৰ তলত আছিলে। আজিৰ যুগত এতিয়া জন্ম পোৱা ল'ৰা ছোৱালীটোৱে এইটো কথা বিশ্বাসেই নকৰে। মই খাটাং, তেওঁলোকে ইতিহাসত পঢ়িবলৈ পাব, কিন্তু তেওঁ যে সঁচাকৈ এইটো আছিলে কেতিয়াও অনুভৱ কৰিব নোৱাৰে। সেইকাৰণে মোৰ কেতিয়াবা কেতিয়াবা দুখো লাগে যে টেঙানীলৈ গ'লে মোক কিজানি এতিয়া নতুন ল'ৰাবিলাক ছোৱালীবিলাকে চিনিয়ে নাপাব নেকি, মোৰ এনেকুৱা লাগে। কিন্তু ভাল লাগিছে যেতিয়া মিচিং গাঁৱৰ ছোৱালীবিলাকে, কনেংবিলাকে ড্ৰেছ পিন্ধি আহি মই আহোঁতে যেতিয়া গুমৰাগ নৃত্য কৰিছে, সাৱটি ধৰি কৈছে যে আমি আপোনাৰ লগত আছোঁ। আদিবাসী গাভৰুবিলাকে আৰু আমাৰ গায়ন বায়ন লৈ অসমীয়া ভাষী পৰিয়ালবিলাকে যেতিয়া আহি কৈছে যে আমি আপোনাৰ লগত আছোঁ, আপুনি আগুৱাই যাওক। মই তেতিয়া এটাই প্ৰথমতে কৈছোঁ যে মই ভুল কৰিলোঁ, ইলেকশ্যন নেখেলিম বুলি কৈছিলোঁ, মই ইলেকশ্যন খেলিলোঁ, মোক ক্ষমা কৰি দিব। কিন্তু উল্টা এতিয়া টেঙানী মানুহবিলাকে মুখে মানে এনেকৈ কয় যে ক'ত ভুল কৰিলোঁ। মানে মইতো ভাবিছিলোঁ যে ইয়াত মই একদম মানে মাৰে খাওঁ নেকি টেঙানীলৈ আহি ইলেকশ্যন খেলি। এতিয়া উল্টাই মুখে কৈ আছে যে নাই নহয়, এই ক'ত ভুল হ'ল, এইটোতো ভালেহে হ'ল বুলি কৈছে। কিন্তু মই এক কথাৰ মানুহ, আপোনালোকে জানে যে যি আদৰ্শলৈ ইয়াত সোমাইছিলোঁ সেই আদৰ্শতে এতিয়া জীয়াই আছোঁ। আজি MLA হ'লেও একেই আদৰ্শ লৈ থাকিম আৰু কাইলৈ মুখ্যমন্ত্ৰী হ'লেও মই একেই আদৰ্শ লৈ থাকিম। আৰু মই আপোনালোকক এই কথা ক'ব খুজিছোঁ টেঙানীবাসী ৰাইজক, 2026 চনত আমি অসমত চৰকাৰ গঠন কৰিব খোজোঁ। বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতিয়ে দৈয়াং মুক্তি সংগ্ৰাম সমিতিৰ জন্ম দিছিল। দৈয়াং মুক্তি সংগ্ৰাম সমিতি আৰু বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জন্ম দিছিল। আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এইবাৰ জন্ম দিলে ৰাইজৰ দলক। আৰু ৰাইজৰ দলে প্ৰথমবাৰ নিৰ্বাচনত উঠিয়ে জেলত থাকি তেওঁৰ প্ৰেচিডেণ্টজন MLA হ'ল। আৰু এতিয়া ৰাইজৰ দলে সপোন দেখিছে, অসমৰ দৰিদ্ৰ মানুহবিলাকে সপোন দেখিছে, অসমৰ দুখীয়া মানুহবিলাকে সপোন দেখিছে, অসমৰ মধ্যবিত্ত মানুহে সপোন দেখিছে, অসমীয়া মানুহে সপোন দেখিছে যে 2026 চনত বিশ্বাসঘাতক বিজেপি নহয়, কেলেংকাৰীৰে পথ ভৰ্তি কংগ্ৰেছ দল নহয়, অসমৰ জনতাৰ, অসমৰ মানুহৰ হিয়াৰ আমঠু ৰাইজৰ দলে 2026 চনত অসমত চৰকাৰ গঠন কৰিব। মই আপোনালোকক সকলোকে সুধিব খুজিছোঁ, টেঙানীবাসী ৰাইজক, সকলোকে ইয়াত উপস্থিত থকা সকলোকে, দূৰত থকা সকলোকো, গছৰ তলত থকা সকলোকো, আমাৰ বেলেগ নালাগে এই গছজোপা কিমান দিন হ'ল সিমানেই আমাৰ টেঙানী সংগ্ৰাম সমিতিৰ বয়স, তাতকৈ অলপ বেছি হ'ব নহয়। এইটো কোন চনত হৈছিলে? এবছৰ বেছি। এইজোপা কোনে ৰুইছিলে? এই গছজোপা কোনে ৰুইছিলে? আমি সকলোৰে চাগে মনত আছে যে এই গছজোপা আপোনালোকে হয়তো দেখিছে যে বহুত ডাঙৰ বৃক্ষ এজোপা। এই গছজোপা ৰুইছিলোঁ আমি বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত। তেতিয়া ইয়াত ৰাস্তা নাছিলে, তেতিয়া আমি ইয়াত খোজকাঢ়িবৰ কাৰণে এইবিলাক, এতিয়া মোক বহুতে কয় যে তই ইমান ঘৰতে কেনেকৈ খোজকাঢ়, গোটেই ট্ৰেইনিংটো মই টেঙানীত লৈ গৈছোঁ। এতিয়াও চবেই মনত, যাৰ পুৰণি আমাৰ কৰ্মীসকলৰ মনত আছে, আমি ৰাতি, মোৰ এতিয়াও ভাল লাগে। আজিকালি ল'ৰা আৰু ছোৱালীয়ে ইজনে সিজনক তেনেকৈ সন্মান কৰিবনে নাই নাজানো। ৰাতি 12টা বজাতো ছোৱালী ল'ৰা একেলগতে আমি ভূটা জ্বলাই আমি এই হাবিৰ মাজে মাজে, এইবিলাক ৰাস্তা চব হাবি আছিলে তেতিয়া, হাবি আছিলে, হাবিৰ মাজে মাজে আমি ভূটা জ্বলাই যাম। কেতিয়াবা ভূটাৰ তেল নাইকিয়া হৈ যায়,
গোটা নজলা হৈ যায়। তাৰ পাছতো আমি ককাই ভাই হিচাপে ৰাস্তাৰ মাজে মাজে যাওঁ আৰু কোনোদিন কোনেও কেতিয়াও কমপ্লেইন কৰিবলগীয়া হোৱা নাছিলে, কেতিয়াও। আৰু এনেকৈ আমি টেঙানীখনক গঢ় দিছিলোঁ। মই আপোনালোকক এটাই কথা কৈ সামৰণি মাৰিম, সেই কথাটো হ'ল 2021 চনত মই MLA কৈছোঁ, মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ'ব টেঙানীৰ প্ৰত্যেকটো পৰিয়ালক মই মাটিৰ পট্টা দিব খোজোঁ। 2026 নিৰ্বাচনৰ আগতেই, অৰ্থাৎ এই 5টা বছৰৰ ভিতৰতে মই চৰকাৰৰ লগত লগ লাগি চৰকাৰৰ লগত কথা পতা আৰম্ভ কৰি দিছোঁ। ইতিমধ্যে চৰকাৰৰ লগত লগ লাগি মই টেঙানীৰ প্ৰত্যেকটো পৰিয়ালক মাটিৰ পট্টা দিব খোজোঁ। এয়া মোৰ সংকল্প। আৰু যদি 5টা বছৰৰ ভিতৰত নোৱাৰোঁ, আপোনালোকক মই গেৰাণ্টি দিছোঁ যে টেঙানীৰ মানুহক যেতিয়ালৈকে মাটিৰ পট্টা দি শেষ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে মই নমৰোঁ। টেঙানীৰ মানুহক সকলোকে মাটিৰ পট্টা দিহে মই মৰিম। খালি এটাই কথা, বহুত নতুন নতুন মানুহ আহি মাটিখিনি লৈ ল'লে বুকুখন কেতিয়াবা বিষাই যায়। যি কষ্ট কৰি মাটি ৰখাইছোঁ নহয়, এতিয়া দেখিছোঁ আন্দোলন কৰা মানুহকেইটা এতিয়াও লেতেৰা চোলাই পিন্ধি আছে, কিন্তু নতুনকৈ অহা মানুহকেইটাই এতিয়া একদম গাড়ী চাড়ী লৈ ঘূৰি আছে। এইটো মনটো অলপ দুখ লাগে। তথাপিও হেৰি কৰা নাই, মানে সেইটোক লৈ আফচোচ নাই। কিন্তু কথাটো হ'ল যে এতিয়াও হিমেন্দ্ৰ বৰুৱাই এতিয়াও একেই ড্ৰেছত আছে। মই সকলোকে সেইকাৰণে ক'ব খুজিছোঁ যে আমাৰ পুৰণি আন্দোলন কৰা মানুহ এটাৰো অৱস্থা উন্নতি হোৱা নাই। আমি যিকেইটাই যুঁজি মাটি আনিলোঁ নহয়, সিহঁতৰ অৱস্থা একেই আছে। কিন্তু অকণমান কমকে অলপ কষ্ট কৰা মানুহৰ অৱস্থা বেছি ভাল হৈছে। মোৰ এইটো কোনো আফচোচ নাই দেই, তেওঁলোকৰ প্ৰতি মোৰ কোনো হেৰি নাই। কিন্তু মই আশা কৰিম যে যি হিমেন্দ্ৰ বৰুৱা, যি ৰাতুল বৰা, যি চন্দ্ৰ শইকীয়া আদি কৰি, যি লুচিত বৰা, গুটিটো মৰি গ'লো আৰু এতিয়া জহনীটো মদ খাই মৰিলে। মদটো খোৱালে বৰ কষ্ট কৰিছিলে হয়নে? সমাজখনৰ কাৰণে কিমান কষ্ট কৰিছিলে হয়নে? আমাৰ জিতেন দলে, যিমানবিলাক আমাৰ ল'ৰা আছে, নিতেন এটা পৰ্যায়তো গোটেই আন্দোলনটো পৰিচালনা কৰিলে নিতেনহঁতে। আমাৰ মহিলাখিনিৰ নাম নকয়েই বাৰু। এটা কথা কিন্তু ঠিক যে মহিলা আটাইতকৈ মাৰ খালে চাগে মহিলাবিলাকেই, হয়নে নহয়? এতিয়া সেইকাৰণে মই একদম মনত ৰাখিব, হয় বহুত মহিলাৰ এতিয়াও কঁকালৰ জইনৰ বিষ আছে এতিয়াও। হয়, মই শেষ কৰিব খুজিছোঁ, মই আকৌ এবাৰ ক'ব খুজিছোঁ যে বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতিৰ পৰা জন্ম পোৱা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু এতিয়া ৰাইজৰ দলে গোটেই অসমৰ মানুহক এতিয়া সপোন দেখুৱাইছে, নতুন অসম গঢ়াৰ সপোন। গোটেই অসমৰ মানুহে এতিয়া বিশ্বাস কৰে আন কোনেও নহয়, ৰাইজৰ দলেহে। ৰাইজৰ দলৰ নেতৃত্বইহে অসমত সমাজৰ পৰিৱৰ্তন কৰিব পাৰিব, অসমক প্ৰকৃত অৰ্থত উন্নতিৰ পথলৈ নিব পাৰিব। মই শেষত সেইকাৰণে সকলোলৈকে শ্ৰদ্ধা জনাই আকৌ এবাৰ ক'ব খুজিছোঁ যে টেঙানীৰ প্ৰত্যেকটো পৰিয়ালক মাটিৰ পট্টা নিদিয়াকৈ মই কেতিয়াও নমৰোঁ। মই এইখিনি কথা কৈ আকৌ এটা সেৱা লৈ মই মোৰ বক্তব্য সামৰণি মাৰিব খুজিছোঁ। ধন্যবাদ। ৰামক দেখা নাই, ৰাম ক'ত গ'ল? ৰাম তই হাৰামি ক'ত আছে? আৰু নিতুলক দেখিছিলোঁ অলপ আগতে। মানে ৰাম, নিতুল আৰু ৰঞ্জিত এই তিনিটাই যে কিমান কষ্ট কৰিলে। ৰঞ্জিত আৰু চিমন আছে নেকি? চিমন
হয় অকণমান সকলোৱে একেলগতে এই তিনিটা একেলগতে থাকচোন, একেলগে লাইনত থাকচোন। যদি চাৰিটাই সকলোৱে আৰু বৰুৱা গ'লে ভাল লাগিব। ৰাতুল বৰা যাওকচোন। প্ৰবীণ তামুলী, শশাংক দা, সকলোৱে হাত তালি বজাই এখেতসকলক ইমান যুঁজ বাগৰ কৰি মাটিখিনি ৰাখিছে। চন্দ্ৰ শইকীয়া থকা হ'লে ভাল আছিলে, সেইটো আকৌ একে ঠাইত থাকিব নোৱাৰে ন, দবা বগৰী। হা সেইটোৱে আমাৰ টেঙানীতে কেইটা ঠাই বদলালে বাৰু, দলা বগৰী বুলি কয়। বিশ্ব আৰু আমাৰ পুৰণি মানুহ সকলোকে মনত পেলাওঁ। মহিলা জিতেন দালে ক'ত গ'লি ঐ? জিতেন দা যাম মামনি পেহী, হয় মাহী চিনাকি কৰি বহুত বাহিৰৰ মানুহৰ পৰা আহিছিল, বহুত বাহিৰৰ পৰা আহিছে। এবাৰ জানো মামনি মাহীয়া মাহী এই পিছত কমপ্লেইনটো বেছি আকৌ মাহীয়া কোন আৰু কোন আছ? ঐ জুইমা ধুনীয়াকৈ মুখখন ওপৰলৈ আছ আপুনি নাই কৰে। মাতোৱা দত্তদা আহক। আমি সকলো পুৰণি মানুহবিলাকে ময়ো যাওঁ সেইডোখৰলৈ। এইডোখৰলৈকে আহিব নেকি? নহ'লে আৰু ভাল লাগিব, চবেই যদি চাব পাৰিব। আহক মই যাওঁ। মই এই সময়তে মনত পেলাব খুজিছোঁ বাণেশ্বৰ শইকীয়া, ভোলা বৰা। আমাৰ এই ক'ত গ'ল হেৰি বাণেশ্বৰ শইকীয়া, আমাৰ ছোৱালী মামনি আহিছে নেকি? নাই, মামনি বিয়া হ'ল নে নাই? ৰুদ্ৰ বৰা, আমাৰ জীৱন গগৈটো নাই এতিয়া, ক'ত আছে? অহা নাই। যাদৱ শইকীয়া বৰ্তা ক'ত আছে? যাদৱ এই মানুহটো মাতিবলৈকে ভয় নাই, মাৰ মাৰি দিয়ে বুলি। যাদৱ শইকীয়া ক'ত গ'ল? হয় তুমি মোৰ দেউতা আহক। কাৰোবাৰ নাম থাকি যাব পাৰে দেই ভুলতে মোৰ। আহক, আপুনি মাৰ মাৰি নিদিব খালি। দত্তদা ক'ত গ'লি ঐ? মই নাই মতা বুলি চাগে কিমানটা বেয়া পাই আছে সি। শৰৎ ক'ত আছে? শৰতা কাৰোবাৰ নাম থাকি যায় বুলিয়ে ভয় হৈছে এতিয়া। যি আছে আমাৰ ইয়াৰ নামটো কি আছিলে মোৰ? তাৰপিছত মন্টু মৰাঙো আছিলে প্ৰথম অৱস্থাত। ই ক'তো মাষ্টৰ হ'ল জানিবি, চৰকাৰী মাষ্টৰ। মাজে মাজে ফেচবুকত দেখোঁ তাক আজিকালি। নগন নেতা ক'ত গ'ল? নগন নেতা গাটো বেয়া বুলি মোক। দেৰি হ'লেও একণ সময়টো আমি অকণমান ল'বই লাগিব, বেয়া নাপাব। হয় নগন দেউতা, মানুহকেইটাই চাগে মই নাই মতা বুলি মুখখন ওফন্দাই আছে চাগে। কোনদা দেখুৱা দেউতা চুলি তুলি বান্ধি লৈছে তো একদম। দেখুৱা সকলোৱে আমি হাত দাঙি ইজনে সিজনৰ হাত লৈ আমি এটা লাহন দা আহিছে নেকি বাৰু? লাহন দা আহিছ নেকি? লাহন দা আহক। আৰু লীলা দা আহক। আপুনি আহক। লীলা আছেনে? মই সকলোকে হাতত হাত ধৰি এবাৰ আমি আকৌ বাকীবিলাক থিয় হৈ দিলে নহয়, বাকীবিলাক বহি দিয়কচোন, তেতিয়াহে ভাল লাগিব। বাকীবিলাক বহি দিয়কচোন। বাকীবিলাক ময়ো গৈছোঁ তালৈ। বাকীবিলাক বহি দিয়কচোন, বাকীখিনি বহি দিয়ক।
আমাৰ নাথদা আপোনাক আমি মাতিছোঁ। তুতিৰাম নাথ অহিলা অহিলা পুনাৰাম বৰা ক'ত গ'ল? মই আপোনালোকক চিনাকি কৰি দিব খুজিছোঁ, টেঙানী নিৰ্মাণৰ প্ৰথম যিটো কৰ্মযজ্ঞ আছিলে, প্ৰথম যি সংগ্ৰাম আছিলে, সেই সংগ্ৰামৰ প্ৰধান সেনানীখিনি ইয়াত হয়তো বহুতৰ নাম থাকি যাব, যেনেকৈ এই মনটো গা চা বেয়া দেখিছোঁ, এখন খাওঁ নেকি? এইটো কিমান যে কষ্ট কৰিছিল। জুৰি 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 মানিক গগৈ মানিকী গগৈ জুৰি বৰা বহুত আছে, যে কাক এৰিম কাক ধৰিম। কাৰোবাক থাকি গ'লে হনুমাই আমাৰ দাস আছে নে নাই? নাই হন। ঠিক আছে, আমি সকলোৱে হাতত হাত ধৰি এবাৰ এই টেঙানী নিৰ্মাণৰ প্ৰথম যিখিনি মানুহ, কাৰোবাৰ নাম মোৰ থাকি যাব পাৰে, তথাপি মই প্ৰতীকী অৰ্থত সকলোকে এবাৰ মনত পেলাই দিব খুজিছোঁ, নতুন প্ৰজন্মক মনত পেলাই দিব খুজিছোঁ যে আমি বহুত কষ্ট কৰি এই টেঙানীখনক গঢ়ি তুলিছোঁ। গতিকে টেঙানীখনক যদি কোনোবাই বেয়া ব্যৱহাৰ কৰে, টেঙানীত যদি কোনোবাই উৎপাত কৰে, অত্যাচাৰ কৰে, আমি কিন্তু কেতিয়াও সহ্য নকৰোঁ। সেই কথাটো মনত পেলাই দিবৰ কাৰণে আমি সকলোৱে এনেকৈ হাতত হাত ধৰিছোঁ। সুনীত আছো নেকি? সুনীত বিজিত তাত আছে, কামত লাগি আছে। এবাৰ একেলগতে কওঁ, আমি টেঙানীবাসী ৰাইজে টেঙানীৰ প্ৰত্যেকটো পৰিয়ালে মাটিৰ অধিকাৰ নোপোৱা পৰ্যন্ত আমাৰ জাতীয় সংগ্ৰাম স্তব্ধ নকৰোঁ। যি ৰূপতে নহওক কিয় বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতিয়ে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ প্ৰত্যেকটো পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ যুঁজ-বাগৰ সংগ্ৰাম আৰু সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। জয় অসম। ইনকলাব ইনকলাব ইনকলাব। এতিয়া সকলোৱে একেলগতে এটা জয় অসম কম দেই। বহি দিয়ক, সকলো বহি দিয়ক। জয় অসম। কৈ দিয়ক সকলোৱে একেলগতে, য'ত যেনেকে আছে দূৰত থাকিলেও। ইনকলাব ইনকলাব।